নলবাৰী আইন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত আইন মহাবিদ্যালয়ৰ চৌহদত আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি দোষীক কঠোৰ শাস্তি বিহাৰ দাবী জনায়। হাতে হাতে মমবাতি লৈ আজি সন্ধিয়া প্ৰতিবাদ সাব্যস্ত কৰে নলবাৰী আইন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। আইন মহাবিদ্যালয়খনৰ সাধাৰণ সম্পাদক কৌশিক কলিতাৰ নেতৃত্বত ছাত্ৰ একতা সভা আৰু ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰি পশ্চিমবংগৰ চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰীৰ লগত হোৱা দুষ্কাৰ্য আৰু হত্যাকাণ্ডৰ ন্যায় দাবী জনায়। শেষত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰে ছাত্ৰ ছাত্ৰীসকলে। আজি নলবাৰী আইন মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী আমি কলিকতাৰ চিকিৎসা মহাবিদ্যালয়ত হোৱা সেই বৰ্বৰ কাণ্ডৰ প্ৰতিবাদ জনাই নলবাৰী আইন মহাবিদ্যালয়ৰ বাকৰিত এক প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰিছো আৰু লগতে শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী অনুষ্ঠিত কৰিছো আৰু আমি দাবী জনাইছো যে সেই ভুক্তভোগীগৰাকীৰ আত্মাক শান্তি দিবলৈ অতি শীঘ্ৰে ন্যায়িক ব্যৱস্থাই যাতে তেখেতক ন্যায় প্ৰদান কৰে, তেখেতৰ পৰিয়ালবৰ্গৰ প্ৰতি যাতে ন্যায় প্ৰদান কৰে আৰু সমাজখনকো অনুৰোধ জনাইছো যে এনেধৰণৰ কৰ্মকাণ্ড যাতে ভৱিষ্যতে সংঘটিত নহয়। আমি মানুহে মানসিকতাৰ পৰিৱৰ্তন কৰিব লাগিব, চিন্তাধাৰা পৰিৱৰ্তন কৰিব লাগিব আৰু আমি সজাগ সচেতন হ'ব লাগিব। দৰাচলতে ন্যায়িক ব্যৱস্থাই বা চৰকাৰেহে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে আৰু লগতে সমাজেও ল'ব পাৰে, কাৰণ চৰকাৰে যদি আইন ব্যৱস্থা শিথিল কৰি ৰাখে তেনেহ'লে এই ধৰণৰ ঘটনা ঘটি থাকিব। গতিকে চৰকাৰেও আইন ব্যৱস্থাক কিছু মজবুত কৰি এই ধৰ্ষণৰ বিপৰীতে যিসমূহ আইন আছে সেই আইনসমূহক বা ধৰ্ষণ কাণ্ডবোৰত খৰতকীয়াকৈ ন্যায় প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিলে এই ধৰণৰ কাণ্ড অন্ততঃ কিছু পৰিমাণে ৰোধ হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, অসম ভইচ।